ভিক্টৰ গ্ৰুপ সৰ্থেবাৰীৰ উদ্যোগত 19 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈ 5দিনীয়া বৰ্ণাঢ্য সাহিত্য সাংস্কৃতিক কাৰ্যসূচীৰে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় অষ্টাদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলা। 20 নৱেম্বৰ আবেলি নাট্যকাৰ প্ৰীতিমণি ডেকা ভূঞাৰ ৰচনাৰে ৰংগশালা নাট্যগোষ্ঠীখন সৰ্থেবাৰীৰ শিশু শিল্পীসকলৰ দ্বাৰা অভিনীত শিশুনাট আৰ্তনাট মঞ্চস্থ কৰে বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন আৰু সৰ্থেবাৰীস্থিত CSC বাল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। এজাক প্ৰকৃতিপ্ৰেমী শিশুৰ কেইবাটাও চৰিত্ৰৰে নাট্যকাৰ পৰিচালক প্ৰীতিমণি ডেকা ভূঞাই নাটকখনত সন্নিৱিষ্ট কৰে। প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত আৰ্তনাট নামৰ নাটকখন লিখা হৈছে বুলি জনায়। প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি আলিপদূলি নিৰ্মাণ কৰাৰ বিপৰীতে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি কেনেদৰে বিকল্প চিন্তা কৰিব পাৰি সেয়া অভিনয়ৰ জৰিয়তে প্ৰকাশ কৰিছে নাট্যকাৰ পৰিচালক প্ৰীতিমণি ডেকা ভূঞাই। আজি শিশুনাটখনৰ নাম হৈছে আৰ্তনাট আৰু মই আৰ্তনাট শিশুনাটখন লিখাৰ আঁৰৰ ঘটনা হ'ল এজাক প্ৰকৃতিপ্ৰেমী শিশু, যি শিশুসকলে যে গছ ধ্বংস বুলি গম পাই সিহঁতৰ আৰ্তনাট কৰি উঠিছে। তাৰ লগতে আমি গম পাওঁ যে গছ ধ্বংস হোৱা মানেই আমাৰ পশু পক্ষী বা অন্য গছক আশ্ৰয় কৰি থকা জীৱ জন্তুবিলাকৰো আৰ্তনাট আৰম্ভ হয়। সেয়েহে মই ভাবিলোঁ যে এই প্ৰকৃতি প্ৰেমটো আমাৰ ইয়াত বিশেষ কৰি মানে নাটৰ বিষয়ে প্ৰশিক্ষণ লোৱা ছাত্ৰ ছাত্ৰীৰ অভাৱ। সংগীত বিদ্যালয় আছে বা নৃত্য বিদ্যালয় আছে, কিন্তু এনেকৈ আমি কণ শিশুসকলক আমি যাতে উলিয়াই আনি এনেকৈ নাটকৰ জৰিয়তে যাতে তেওঁলোকৰ মনোভাৱটো সমাজত আমি প্ৰকাশ কৰিব পাৰোঁ। আচলতে প্ৰকৃতি প্ৰেমী এজাক ল'ৰা ছোৱালীৰ আৰ্তনাট। এজাক ভৱিষ্যতৰ সপোন দেখা উঠি অহা শিশুক নাট্য চৰ্চাৰ প্ৰতিও ৰংগশালা নাট্যগোষ্ঠী আৰু CSC বাল বিদ্যালয়ে আগ্ৰহী কৰিছে বুলি বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মধুসূদন ডেকাই সাংবাদিকৰ আগত কয়। গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি সুন্দৰ তত্ত্বগধুৰ বিভিন্ন দিশ সামৰি এখন আমি নামৰ স্মৰণিকা উন্মোচন কৰা হয়। এইবাৰৰ গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ বিশেষ সঁহাৰি লাভ কৰা বুলিও মন্তব্য কৰে উদ্যোক্তাই। গ্ৰন্থমেলাৰ সংগতি ৰাখি এখন স্মৰণিকা আমি নামৰ প্ৰতি বছৰে প্ৰকাশৰ ব্যৱস্থা কৰি অহা হৈছে আৰু এই স্মৰণিকাখনৰ মই এটা দশক জুৰি সম্পাদকৰ দৰে গুৰু দায়িত্বত আছোঁ আৰু এটা আমি সুশৃংখলভাৱে এই আলোচনীখন আমি প্ৰকাশ কৰোঁ। মোৰ লগত এইজন দাদা আছে, তেখেতে উপসভাপতি মৃণাল ডেকা আৰু আমাৰ চক্ৰেশ্বৰ ডেকা সভাপতি, ভৱেশ ডেকা তেখেত আমাৰ সদস্য, বিজয় ডেকা সদস্য হিচাপে লৈ আমি এখন কমিটি কৰি বিজ্ঞাপনৰ ভিত্তিত মানুহক আমি লেখা দিবলৈ কওঁ। সেই লেখাসমূহত বচা কিছু লিখনি আমি নিৰ্বাচন কৰি এখন গ্ৰন্থ হিচাপে ৰূপ দিওঁ আৰু গ্ৰন্থমেলাৰ প্ৰথম দিনাই আমি এইখন দৰ্শকৰ আগত উন্মোচন কৰোঁ। আমি নামৰ স্মৰণিকাখন এতিয়া সৰ্বস্তৰৰ মানুহে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে।